নমস্কাৰ আমি অধ্যয়ন টিমৰ ফালৰ পৰা অফলাইন ক্লাছৰ লগতে অনলাইন ক্লাছৰ এটা ষ্টেপ লোৱা হৈছে আৰু এই অনলাইন ক্লাছত আমাৰ বিভিন্ন CBSE স্কুলত চলি থকা ইউনিট টেষ্ট বা ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ পেপাৰবোৰ ডিসকাস কৰা হ'ব। তাৰ পিছত আমি লাহে লাহে NCERTৰ কোৰ্সবোৰৰ ভিডিঅ'বোৰ আপলোড কৰিম আৰু লগতে ৰেফাৰেন্সৰ কিছু ভিডিঅ' আমি আপলোড কৰিম। এই ভিডিঅ'টো আমি ডিসকাস কৰিম সেকশন সি পাৰ্টৰ আমি লাষ্ট ভিডিঅ'টো ডিসকাস কৰিছিলো 13 নম্বৰ 14 নম্বৰ এণ্ড 15 নম্বৰ আৰু এই ভিডিঅ'টো আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 16 ফাইন্ড দা পইণ্ট অন y axis which is equidistant from the points 5, -2 and -3, 2 তো এই কোৱেশ্চনটো কৈছে এই দুটা পইণ্টৰ পৰা আমাৰ y axisৰ কোনটো পইণ্ট ইকুৱেল ডিসটেন্সত থাকিব। তো আমি সেই পইণ্টটো আমি ধৰি ললো 0, y কাৰণ আমি সকলোৱে জানো y এক্সিছত থকা এটা পইণ্টৰ কোঅৰ্ডিনেটটো সদায় 0, y হয়। তো ইয়াত যদি আমি ডিসটেন্স ফৰ্মুলা ইউজ কৰো এই পইণ্টটোৰ পৰা 0, y পইণ্টটো আৰু এই পইণ্টটোৰ পৰা -3, 2 পইণ্টটো ইকুৱেল ডিসটেন্সত থাকিব। তো এতিয়া আমি ইয়াত লিখিব পাৰো ডিসটেন্স বিটুইন 5, -2 and 0, y equal distance between 0, y and -3, 2 তো ডিসটেন্স ফর্মুলা যদি আমি ইয়াত ইউজ কৰো তেতিয়া হলে আমি সকলো ডিসটেন্স ফর্মুলাটো মনত আছে আমাৰ √x1 - x2 হোল স্কয়ার y1 - y2 হোল স্কয়ার। তো ইয়াত যদি আমি ফর্মুলাটো ইউজ কৰো ইয়াত আমাৰ x1 আছে 5 x2 আছে 0 তো 5 - 0 হোল স্কয়ার -2 - y হোল স্কয়ার। ঠিক তেনেকৈ আমি ইয়াতো ইউজ কৰিছো। এইখিনি যদি অকমান সলভ কৰো তেতিয়া হলে √বোথ সাইডৰ পৰা আমি উঠাব পাৰিম 5 স্কয়ার -2 - y হোল স্কয়ার = 3 স্কয়ার y - 2 হোল স্কয়ার। 5 স্কয়ার 25 হ'ব। এই 3 স্কয়ারটো লেফট সাইডে লৈ আহিছো 9 আকৌ এইটো আমি ৰাইট সাইডে লৈ গলো ইয়াত অলৰেডি y - 2 হোল স্কয়ার আছিল এইটো ইফালে লৈ গলে মাইনাস আহিব -2 - y হোল স্কয়ার। 25 - 9 করলে হবে 16 এইটো যদি আমি a স্কয়ার - b স্কয়ার এই ফর্মুলাটো যদি আমি পুট করো তেতিয়ালে আমি জানো a স্কয়ার - b স্কয়ার = a + b হোল ইনটু a - b আছিল। তো ইয়াত যদি আমি a2 y - 2 আৰু b2 যদি -2 - y ধৰি লও তেতিয়ালে a + b হোল ইনটু a - b এই ফর্মুলা মতে আমি কৰিছো। তো এই ফর্মুলাটো আমি যদি সলভ কৰো ইয়াতে তেতিয়ালে y - 2 প্লাস মাইনাস -2 প্লাস মাইনাস -y y - 2 মাইনাস মাইনাস প্লাস 2 মাইনাস মাইনাস প্লাস y তো -2 প্লাস 2 ক্যান্সেল হ'ব ইয়াতে আৰু y - y ক্যান্সেল হ'ব -2 - 2 -4 ইয়াতে হ'ব y + y 2y -4 * 2 -8 আমি ক্যান্সেল যদি কৰো 16 ৰ লগত তেতিয়ালে y ৰ ভ্যালুটো পাম আমি -2। গতিকে এই দুটা পইণ্টৰ পৰা ইকুৱেল ডিসটেন্সত থকা y এক্সিসৰ সেই পইণ্টটো হ'ব 0, -2। এতিয়া 16 ৰ আৰু এটা কোৱেশ্চন দি আছে the line segment joining the points a 2, 1 and b 5, -8 is trisected at the points p and q such that p is nearer to a if p also lies on the line given by 2x - y plus k is equal to 0 find the value of k। তো ইয়াত আমাক দুটা পয়েন্ট দি আছে a আৰু b আৰু a দিয়া আছে কোঅৰ্ডিনেটটো 2, 1 b দিয়া আছে 5, -8 p আৰু q এ ট্ৰাইসেক্ট কৰিছে আৰু আমাক ইয়াতে p2 a ৰ একদম কাষৰ পয়েন্ট বুলি কোৱা আছে। গতিকে আমি ইয়াৰ পৰা জানিম যে এইটো আমাৰ ৰেশিওটো হ'ব যে আমি 1:2 বুলি ধৰিব পাৰিম যেটো টোটাল তিনটা ভাগত ভাগ কৰিছে গতিকে এইখিনি 1 আৰু এইখিনি 2 ৰেশিও ডিভাইড হ'ব। তো আমি ইয়াত ধৰি ললো p x, y আৰু যদি x, y আমি ইয়াত যদি সেকশন ফৰ্মুলা ইউজ কৰো তেতিয়া হলে m x2 + n x1 / m + n m y2 + n y1 / m + n ইয়াত m ৰ ভ্যালু হ'ব 1 n ৰ ভ্যালু হ'ব 2 x2 আৰু x1 আমি এইটা পয়েন্টৰ পৰা পাম a আৰু b ৰ পৰা। গতিকে গোটেইখিনি ভ্যালু পুট কৰাৰ পিছত আমি ইয়াৰ কোঅৰ্ডিনেট মানে p ৰ কোঅৰ্ডিনেটটো পাম 3, -2 আৰু p পয়েন্টটো এই ইকুৱেশনটো সলভ কৰে বুলি
কোৱা আছে কোৱেশ্চনটো গতিকে x আৰু y ভ্যালু যদি ইয়াত পুট কৰো তেতিয়াহলে k এর ভ্যালুটো আমি এই ইকুৱেশনটো সলভ কৰিলে -8 পাম গতিকে আমাৰ এইটো 16 ৰ নেক্সট কোৱেশ্চনটো এনেকৈ আমি সলভ কৰিম 17 ত আছে দুটা কোৱেশ্চন और বুলি আৰু এটা কোৱেশ্চন আছে প্ৰথমটো আমাৰ প্ৰুফ কৰিব দিছে sin θ plus cosec θ whole square plus cos θ plus sec θ whole square is equal to 7 plus tan square θ plus cos square θ তো लेफ्ट हैंड साइड पर हमारा আছে sin θ plus cosec θ whole square cos θ plus sec θ whole square তো আমি এইটো a plus b whole square ফর্মুলা আমি পুট কৰিব পাৰো a square plus 2ab plus b square আমি সবে জানো এইটো তো ইয়াত যদি আমি পুট কৰো sin square θ plus 2 sin θ into cosec θ plus cosec square θ plus a2 যদি আমি a plus b whole square ফর্মুলা পুট কৰো তেতিয়ালে cos square θ plus 2 cos θ into cosec θ plus sec square θ is equal to কি হ'ব আমি sin square θ ৰ লগত আমি যদি cos square θ এই দুটা যদি মিলাও আমি সকলো জানো sin square θ plus cos square θ আমি এইখিনিৰ ভ্যালু 1 বুলি লিখিব পাৰিম নেক্সট 2 sin θ into cosec θ আৰু 2 cos θ into sec θ তো এই দুটাৰ এইখিনি ভ্যালু 1 আৰু এইখিনি ভ্যালু 1 তো 2 into 1 2 into 1 থাকিল আমাৰ ইয়াতে cosec square θ plus sec square θ তো cosec square θ আমি লিখিব পাৰো 1 plus cos square θ ফর্মুলা মতে নেক্সট sec square θ আমি লিখিব পাৰো 1 plus tan square θ তো এতিয়া আমি এইখিনি যদি প্লাস কৰো তেতিয়ালে ইয়াৰ ভ্যালুটো পাম আমি 7 আৰু ইয়াৰ পৰা আমি tan square টো আগত লিখিছো cos square টো পিছত লিখিছো কাৰণ আমাৰ ৰাইট সাইডত tan square টো আগত আছে তো tan square plus cos square এইখিনি পৰা আমি ৰাইট সাইডটো পালো তো এনেকৈ আমি এই কোৱেশ্চনটো সলভ কৰিম ওকে নাও 17 ৰ নেক্সট কোৱেশ্চনটো ইয়াত প্ৰুফ কৰিব দিছে 1 plus cot a minus cosec a whole into 1 plus tan a plus sec a is equal to 2 তো লেফট সাইডটো আমি লিখি ললো লেফট সাইডটো আমি cot a এর জায়গাত আমি লিখিব পাৰো কিমান cos a by sin a আমি সকলোৱে জানো এনসিইআরটি বুকত আমি যেতিয়া প্ৰ্যাকটিছ কৰিছিলো তেতিয়া তাতে আমি পাইছো cosec a is equal to 1 by sin a 1 plus tan এর জায়গাত আমি আকৌ লিখিব পাৰো sin a by cos a sec a এর জায়গাত আমি লিখিব পাৰো 1 by cos a তো এতিয়া যদি এইখিনি আমি এলসিয়াম লও তেতিয়ালে আমাৰ sin a তো ইয়াতে আমাৰ sin a plus cos a minus 1 by sin a এলসিয়াম লোৱাৰ পিছত তাৰপিছত এইখিনি হ'ব cos a plus sin a plus 1 by cos a তো এইটো নেক্সট লাইনত আমাৰ কি কৰিম sin ইনটু আছে যেটো ইনটু কৰি দিম তলৰখিনি sin a into cos a আৰু ওপৰখিনি আছে sin a plus cos a minus 1 আৰু ইফালে আছে sin a plus cos a plus 1 তো আমি এইখিনি যদি a বুলি ধৰো আৰু 1 টো যদি আমি b বুলি ধৰো আৰু ইফালে এইখিনি যদি a বুলি ধৰো প্লাস 1 টো যদি b বুলি ধৰো তেতিয়া আমাৰ এটো কি ফৰ্মেটত আছে a - b whole into a plus b তো ইয়াৰ পৰা আমি লিখিব পাৰো a square minus b square তো a এর জায়গাত আছে যেটো sin a plus cos a whole square minus b এর জায়গাত আছে 1 square by sin a into cos a तो sin a plus cos a plus b whole square ফর্মুলা আপো ইয়াত আমি সকলো জনে a square plus b square plus 2ab तो a জায়গাত আছে sin a sin square a b জায়গাত আছে cos a cos square a 2 sin a into cos a আৰু 1 square মানে মাইনাস ইফালে কিমান হ'ব 1 তো তলত অলৰেডি sin a into cos a আছে তো এতিয়া আমি জানো sin square a plus cos square a এর ভ্যালু 1 এখানে 2 into sin a into cos a ঠিক আছে এনেকুৱাকে -1 আছে +1 -1 ক্যান্সেল হ'ব তাৰ পিছত নেক্সট লাইনত থাকিল ওপৰত 2 sin a into cos a by sin a into cos a তো sin a ক্যান্সেল হ'ব cos a ক্যান্সেল হ'ব ইকুয়াল 2 রাইট সাইডে আমাৰ 2 বুলি প্ৰুফ কৰিব পাৰিছিল এই মেথডত আমি এই মেথডটো কৰিম ওকে নাও কোৱেশ্চন নম্বৰ 18 in figure PQ is a chord of length 8 cm of a circle of radius 5 cm and center O. The tangents at the point P and Q intersect at point T. Find the length of TP. তো এই কোৱেশ্চনটো কৈছে এটা সাৰ্কেলৰ যদি আমি সেন্টাৰটো O বুলি ধৰো আৰু তাৰ chord PQ ডাল 8 cm আৰু ৰেডিয়াস 5 cm দিয়া আছে tangent P
T আৰু Q পইণ্ট T ৰ পৰা আমি টনা দুডাল টেনজেন্ট আমাৰ লেন্থটো উলিয়াব লাগে TP TP means এইডাল তো ইয়াৰ ক্ষেত্ৰত আমি কৰিব লাগিলে প্ৰথমে আমি কি কৰিম TO এই লাইনডাল আমি কি কৰিম জয়েন কৰিম আৰু PQ TON C পইণ্টত ইন্টাৰসেক্ট কৰিব আৰু এটা লাইন আমি OQ জয়েন কৰি লম নাও ইন ট্ৰায়াঙ্গেল TPO and TQO এইটো আৰু এইটো ট্ৰায়াঙ্গেলত আমি TP is equal to TQ লিখিব পাৰো কাৰণ আমি জানো এটা এক্সটাৰ্নাল পইণ্টৰ পৰা যেতিয়া দুডাল টেনজেন্ট ড্ৰ কৰো এটা সাৰ্কেল লগলি সেই টেনজেন্ট দুডাল কি হয় ইকুৱেল লেন্থৰ হয় তো সেই হিচাপত আমি TP is equal to TQ লিখিব পাৰো and TPO and TQO 90 ডিগ্ৰী হ'ব কাৰণ আমি এইটো চেপ্টাৰত পাইছো এনসিটি বুকত পাইছো যে টেনজেন্টডাল সাৰ্কেলটো ৰেডিয়াছৰ লগত পাৰপেন্ডিকুলাৰ হোৱাৰ লগে লগে এইটো 90 ডিগ্ৰী হ'ব আৰু এইটো 90 ডিগ্ৰী হ'ব গতিকে এইটো আমি এইটো ট্ৰায়াঙ্গেল আমি ইকুৱেল দেখাব পাৰো কাৰণ 90 ডিগ্ৰী TO is equal to TO কমন সাইড তো therefore আমি এই দুটা ট্রায়াঙ্গেল কি বুলি ক'ব পাৰো কনগ্ৰুয়েন্ট বুলি ক'ব পাৰো বাই RHS তো ইয়াৰ পৰা আমি PTO এই অ্যাঙ্গেলটো QTO এই অ্যাঙ্গেলটোৰ লগত কি হ'ব ইকুৱেল হ'ব বাই CT নেক্সট আমি ইন ট্রায়াঙ্গেল TPQ এই TPQ এই ট্রায়াঙ্গেলটোত আমি TO is the angle bisector of PTQ TO ডাল এই লাইন ডাল angle bisector of PTQ এই অ্যাঙ্গেলটো যেটো PTQ আছে এই অ্যাঙ্গেলটো এটা angle bisector হয় তো TPQ is an isosceles triangle কারণ আমার এই দুটা যেহেতু ইকুয়াল আছে গতিকে এটা isosceles triangle হ'ব and TO is the angle bisector of angle T এই অ্যাঙ্গেলটো আমাৰ angle bisector হয় তো তাৰ পৰা আমি ক'ব পাৰিম PC equal CQ and TC এই লাইনডাল পারপেন্ডিকুলার কার উপর PQ এর উপর তো আমি এইটো কথা আমি গম পাও এটো বা যদি কোনোবা গম নাপায় তেতিয়ালে মনত ৰাখিলে হ'ল অ্যাঙ্গেল বাইসেক্টৰ ডালে নেক্সট থাৰ্ড সাইডত কি কৰে থাৰ্ড সাইডৰ ওপৰত পারপেন্ডিকুলার হয় আৰু বাইসেক্ট কৰে ইকুৱেল ডিভাইড কৰে তো ইয়াৰ পৰা আমি PC এই সাইডটো CQ ৰ লগত ইকুৱেল লিখিব পাৰো আৰু PC and CQ যেটো ইকুৱেল তো এইটো PQ ৰ হাফ হ'ব আৰু PQ ৰ ভ্যালুটো আমাক দিয়া আছে 8 তো 8 ৰ হাফ হ'ব 4 মানে আমি এই PC and CQ ইয়াৰ ভ্যালুটো আমি পাই গলো 4 and 4 সেন্টিমিটার তো ইয়াৰ পৰা আমি যদি উলিয়াব লাগে CO2 এই সাইডডাল উলাব লাগে তেতিয়াহলে আমি ইয়াৰ পৰা যদি পাইথাগোৰাছ থিওৰাম ইউজ কৰো PCO এইটো যেটো 90 ডিগ্ৰী গতিকে এই লাইন এইটো 90 ডিগ্ৰী হ'ব গতিকে এইটো আমি রাইট ট্রায়াঙ্গেল এইটো এটা গতিকে এই ৰাইট ট্রায়াঙ্গেলৰ আমি যদি পাইথাগোৰাছ থিওৰাম ইউজ কৰো তেতিয়াহলে হাইপোটেনিয়াছ স্কয়াৰ মানে PO স্কয়াৰ PC স্কয়াৰ CO স্কয়াৰ ইয়াৰ পৰা যদি আমাৰ CO ৰ ভ্যালুটো উলাও ইয়াত PO ৰ ভ্যালু দিয়া আছে 5 and PC ৰ ভ্যালু দিয়া আছে 4 ইয়াৰ পৰা আমি CO ৰ ভ্যালুটো 3 সেন্টিমিটাৰ পাম তো এতিয়া আমি CO পাৰ্টখিনিৰ আমি ভ্যালুটো উলাই ললো 3 সেন্টিমিটাৰ এতিয়া আমি TPC plus CPO TPC এইটো অ্যাঙ্গেল আৰু CPO এইটো অ্যাঙ্গেল প্লাস কৰিলে আমি 90 ডিগ্ৰী পাম যেটো আমাৰ TPO এইটো গুটেইটো 90 ডিগ্ৰী আছিল আৰু ইয়াৰ কাউন্ট হ'ল ৰেডিয়াস ডাল টেনজেন্টৰ ওপৰত পারপেন্ডিকুলাৰ হলে 90 ডিগ্ৰী হ'ব গতিকে এইটো অ্যাঙ্গেল আৰু এইটো অ্যাঙ্গেল প্লাস কৰিলে আমি 90 ডিগ্ৰী পাম এইটো ইকুৱেল হ'ব TPC again এইটো অ্যাঙ্গেলৰ লগত এই অ্যাঙ্গেলটো মানে PTC এই অ্যাঙ্গেলটো প্লাস কৰিলে এইটো অ্যাঙ্গেল আৰু এইটো অ্যাঙ্গেল প্লাস কৰিলে 90 ডিগ্ৰী পাম তো যেহেতু দুটা 90 ডিগ্ৰী গতিকে আমি ইকুৱেল লিখিব পাৰো সেইকাৰণে আমি ইকুৱেল লিখিছো এতিয়া এই পাৰ্ট এই দুটা প্লাস কৰিলে আমি 90 ডিগ্ৰী কেনেকৈ পাও কাৰণ এইটো এটা ট্রায়াঙ্গেল TPC তো ইয়াৰ অ্যাঙ্গেল C2 মানে TPCP এই অ্যাঙ্গেলটো 90 ডিগ্ৰী গতিকে বাকি দুটা অ্যাঙ্গেল প্লাস কৰিলে আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে এই দুটা আমি কি কৰিব পাৰো 90 ডিগ্ৰী যে দুটা গতিকে আমি ইকুৱেল লিখিব পাৰো both side TPC and CPC কি হ'ব ক্যান্সেল হ'ব থাকিল কি CPO PTC আমি ইকুয়েশন নাম্বার 2 দিলো নাও ইন ট্রায়াঙ্গেল CPO
CPO এই ফুল ট্ৰায়াঙ্গেলটো and TPO এই ডাঙৰ এংগেলটো ডাঙৰ ট্ৰায়াঙ্গেলটো এই দুটা আমি PCO TPO লিখিব পাৰো PCO এইটো 90 ডিগ্ৰী and TPO এইটো 90 ডিগ্ৰী গতিকে এই দুটা আমি ইকুৱেল লিখিব পাৰো and from 2 number equation number 2 ৰ পৰা আমি CPO PTC actually কিন্তু PTC and PTO দুটা যেহেতু একে এংগেল গতিকে আমি PTC ৰ জায়গাত ইয়াত কি লিখিছো PTO লিখিছো গতিকে যেহেতু দুটা এংগেল আমি ইকুৱেল দেখালে আমি জানো এইটো এটা সেই দুটা ট্ৰায়াঙ্গেল কি হয় সিমিলাৰ হয় বাই AA তো এই দুটা আমি ট্ৰায়াঙ্গেল দুটা আমি কি লিখিলো সিমিলাৰ বুলি লিখিলো সিমিলাৰ হলে তাৰ কি করসপন্ডিং সাইডবোৰ সেম রেশিও থাকে তেতিয়া হলে আমি ইয়াৰ পৰা লিখিব পাৰো CP/PT is equal to CO/PO CO/PO টো কিয় লিখিলো কাৰণ CO আৰু PO দুটাৰ ভ্যালু আমি জানো ইয়াৰ পৰা তো এতিয়া CP ৰ ভ্যালু দিয়া আছিল 4 CP এইটো আমি 4 উলাই লৈছো লগতে PT মানে TP ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে CO টো আমি উলাই লৈছো লগতে 3 PO টো হল 5 ৰেডিয়াস গটিকে ইয়াৰ পৰা আমি যদি ক্যালকুলেশন কৰো ক্রস মাল্টিপ্লাই করলে 3 TP = 5 * 4 20 TP = 20/3 সেন্টিমিটার তো আমার এই কোয়েশ্চনটো লেন্থ অফ দা TP উলিয়াব আছে TP এর ভ্যালুটো আমি 20/3 পালো ইয়াতে আমার কোয়েশ্চন নাম্বার 18 টু শেষ হল তো এই ভিডিওটোত আমি সেকশন সি 16 নাম্বার 17 নাম্বার এন্ড 18 নাম্বাৰটো কৰিলো নেক্সট ভিডিওত আমি 19 20 21 and 22 মানে সেকশন সি টু নেক্সট ভিডিওত আমাৰ শেষ হ'ব তাৰপিছত আমি সেকশন বি টু শেষ কৰিম আৰু তাৰ লগে লগে আমাৰ 2019 বোৰ্ড এক্সামৰ পেপাৰখন গোটেইখিনি কৰা হ'ব তো ইয়াত যদি কিবা যদি ডাউট থাকে তেতিয়া তোমালোকে কমেন্ট বক্সত জনাব পাৰা